Dear students, welcome to Maths Education. ইতিমধ্যে তোমালোক সকলোৱে স্ক্ৰিনত নিশ্চয়কৈ ধৰিব পাৰিছা যে আজি ডিসকাস কৰিব লগা মূল বিষয়বস্তুটো আসলতে কি সেট থিওৰি ক্লাস 9 ৰ এডভান্স মেথছৰ পৰা আৰম্ভ কৰি ক্লাস 12 ৰ ম্যাথমেটিক্সৰ বুকখনলৈকে আমি যদি চাও এই সেট থিওৰিৰ কনসেপ্ট আমাৰ বাবে অতিকৈ জৰুৰী ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকে যিমান ম্যাথছ পঢ়িবা সকলোতে ইয়াৰ কনসেপ্ট তোমালোকৰ বাবে লাগি থাকিব গতিকে এই চেপ্টাৰটোৰ লগত জড়িত দুটা বিশেষ টপিক যি দুটা টপিক আসলতে আৰম্ভণিৰ সময়ত আমাক যথেষ্ট অসুবিধাৰ সন্মুখীন কৰায় তাৰ সম্পৰ্কে আমি ডিসকাস কৰিম মূল বিষয়বস্তুটো হৈছে আমাৰ বাবে সাবসেট আৰু দ্বিতীয়তে আমাৰ বাবে হৈছে প্ৰপাৰ সাবসেট এই সাবসেট আৰু প্ৰপাৰ সাবসেট অৰ্থাৎ উপসংগতি আৰু প্ৰকৃত উপসংগতিৰ মাজত আসলতেনো কেনে ধৰণৰ পাৰ্থক্য আছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত ডিসকাস কৰিম গতিকে পলম নকৰি ডাইৰেক্টলি আমাৰ ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ সাবসেট আৰু সুপাৰসেট অৰ্থাৎ উপসংগতি আৰু অধিসংগতিৰ ইয়াৰ সংজ্ঞা তোমালোকে ইতিমধ্যে তোমালোকৰ বুকত খুব সুন্দৰকৈ পাইছা আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ বাবে এই উপসংগতি আৰু অধিসংগতিৰ সংজ্ঞাৰ কথা ডিসকাস নকৰি তাৰ ভিতৰৰ আসলতে আমি বুজিব লগা বা আমি মনত ৰাখিবলগীয়া সৰু সৰু সেই কথাকেইটাৰ ওপৰতহে ডিসকাস কৰিম গতিকে একেবাৰে প্ৰথম কথাটো মই কৈছো যে আমাৰ বাবে উপসংগতি আৰু অধিসংগতিৰ কথা যেতিয়া আহিব তেতিয়া সদায় আমাক দুটা সংগতিৰ প্ৰয়োজন হ'ব আৰু এই ক্ষেত্ৰত এই যি দুটা সংগতিৰ কথা আমি কৈ আছো সেই সংগতি দুটা আমাৰ বাবে যিকোনো দুটা সংগতি আমি বিবেচনা কৰিব পাৰো গতিকে ফাৰ্স্ট অফ অল মই কৈছো যে আমাৰ বাবে দুটা সংগতি মই কৈছো এ আৰু বি আমাৰ বাবে দুটা সংগতি আমি বিবেচনা কৰিছো এই দুটা সংগতিৰ ক্ষেত্ৰত আমি এতিয়া ডিসকাস কৰিব লাগিব এই দুটা সংগতি আমি কৈছো অশূন্য সংগতিও হ'ব পাৰে বা ৰিক্ত সংগতি অৰ্থাৎ ৰিক্ত সংগতি হ'ব পাৰে বা অৰিক্ত সংগতিও হ'ব পাৰে সেই কথাটো আমাৰ বাবে এতিয়া বিচাৰ্য বিষয় বৰ্ণনা নহয় আমাৰ বাবে মূলতে আমি কৈছো যিকোনো দুটা সংগতি এতিয়া এই এ সকলোবোৰ মৌল ভালদৰে বুজিব চেষ্টা কৰিবা যে x নামৰ কোনোবা এটা এলিমেন্ট মই ধৰি লৈছো যে x নামৰ কোনোবা এটা মৌল আমাৰ a নামৰ সংগতিটোৰ অন্তৰ্ভুক্ত তাক আমি কেনেদৰে ডিনোট কৰো গণিতৰ ভাষাত তাক আমি লিখো যে x is belongs to a এই সিম্বলটোৰ দ্বাৰা আমি কি কৰো আমাৰ বাবে x নামৰ মৌলটো যে a নামৰ সংগতিটোৰ অন্তৰ্ভুক্ত তাক নিৰ্দেশ কৰিছো x is belongs to a দ্বাৰা এতিয়া ঘটনাটো হল যে মই এই x নামৰ যেটো সংগতিটো a নামৰ সংগতিটো যেটো x নামৰ মৌল লৈছো সেই মৌলটো যদি হে আনটো সংগতি অৰ্থাৎ আমাৰ b নামৰ সংগতিটো উপলব্ধ হয় অৰ্থাৎ a থকা x নামৰ এটা মৌল যদি b নামৰ সংগতিটো মৌল হয় তেতিয়া হলে কথাটো অকন খকিয়াভাৱে আমি বিবেচনা কৰিম যে a x নামৰ মৌলটো b টো আছে এতিয়া ঘটনাটো হৈছে এনেকুৱা এটা মৌল থাকিলে নহব এই a নামৰ সংগতিটো যিমান মৌল আছে এটা দুটা তিনটা চাৰিটা যিমান মৌল আছে a নামৰ সংগতিটোত থকা সেই আটাইবোৰ মৌল যদি b ৰ মৌল হয় তাক গণিতৰ ভাষাত কেনেদৰে লিখিম for all x belongs to সকলোবোৰ x ৰ বাবে a যিমান মৌল আছে সকলোবোৰকে আমি এটা এটাকৈ লিখা নাই আমি কৈছো যে for all x belongs to a if that x is also belongs to b যদি সেই x নামৰ এলিমেন্টটো b ৰ মৌল হয় তেতিয়া হলে আমি ক'ব পাৰো যে a is a subset of b a টো b ৰ এটা উপসংগতি ভালদৰে চোৱা কথাটো তেতিয়া আমি ডাইৰেক্টলি ক'ব পৰা হলো যে a আমাৰ বাবে b ৰ এটা উপসংগতি হ'ব সিম্পল ডেফিনিশনত আমাক কোৱা হৈছে যে কোনোবা দুটা সংগতি a আৰু b ৰ ক্ষেত্ৰত যদি a ৰ আটাইবোৰ মৌল b ৰ মৌল হয় for all x belongs to a implies that x is also belongs to b then we can say yes a is a subset of b এতিয়া অন্য আরেকটি যদি মই কওঁ যে এই b নামৰ সংগতিটো a ৰ অধিসংগতি বা সুপাৰসেট বুলি কোৱা হয় উপসংগতিক ইংৰাজীত আমি কি বুলি কওঁ সাবসেট আৰু অধিসংগতিক ইংৰাজীত সুপাৰসেট গতিকে আমি এটা ডেফিনিশনৰ আমি এটা এক্সাম্পলৰ দ্বাৰা ইয়াক আমি চাবলৈ চেষ্টা কৰো মই কৈছো যে আমাৰ বাবে p নামৰ কোনোবা এটা সংগতি কথা বিবেচনা কৰিছো যত 1 2 3 তিনটা মৌল আছে q নামৰ অন্য এটা সংগতি কথা বিবেচনা কৰিছো যত 1 2 3 4 5 পাঁচটা মৌল আছে এতিয়া ঘটনাটো হৈছে যে এই p নামৰ সংগতিটোত থকা 1 নামৰ মৌলটো আমাৰ বাবে দেখিছো q নামৰ সংগতিটো উপলব্ধ হয় 2 নামৰ যেটো মৌল আমাৰ p নামৰ সংগতিত আছিল সেই মৌলটো q নামৰ সংগতিটো উপলব্ধ হয় আৰু 3 নামৰ যেটো মৌল আছিল সেইটো আমাৰ বাবে দেখিছো আমি
কিউ নামৰ সংগতিটো উপলব্ধ হৈছে অৰ্থাৎ আমি দেখিলো ইয়াতে তোমালোকে ভালদৰে চোৱা যে পি নামৰ সংগতিটোত যি তিনিটা মৌল আছিল সেই আটাইকেইটা মৌলতে আমাৰ বাবে আমি এই ৰেড কালাৰটো আমি ব্যৱহাৰ কৰিছো অৰ্থাৎ আমি সেই মৌলকেইটা আমি দেখিছো কিউ নামৰ সংগতিটোত উপলব্ধ হৈছে অৰ্থাৎ পিত থকা আটাইবোৰ মৌলই কিউত উপলব্ধ হৈছে তেতিয়াহলে আমি কি ক'ব পাৰো যেটো পি আটাইবোৰ মৌল কিউত উপলব্ধ হল গতিকে আমি ক'ব পাৰো পি ইজ এ সাবসেট অফ কিউ এতিয়া এই কথাটো যদি মই কওঁ এনেদৰে যে মই কথাষাৰ কলো অন্য দুটা সংগতি মই তোমালোকৰ বাবে এক্সাম্পলৰ দ্বাৰা যদি ল'ব বিচাৰো যে x is equal to a b c and y equal to আমি কৈছো যে b a c দুটা সংগতি আমি বিবেচনা কৰিছো যে x is equal to ABC আৰু y equal to BAC এতিয়া ইয়াৰ মৌলবিলাকৰ ক্ষেত্ৰত যদি মই চাও আমাৰ বাবে দেখিছো যে x নামৰ সংগতিটো থকা a নামৰ যিটো মৌল সেই মৌলটো y নামৰ সংগতিটো আছে x নামৰ সংগতিটো থকা b নামৰ যিটো মৌল সেই মৌলটো y নামৰ সংগতিটো আছে একেদৰে c নামৰ যিটো মৌল x ত আছিল সেই মৌলটো আমাৰ বাবে y টো আছে অৰ্থাৎ আমি দেখিলো যে x নামৰ সংগতিটোত থকা আটাইবোৰ মৌলই আমাৰ বাবে কোড আছে y ত আছে অৰ্থাৎ x is a subset of y এখিনলৈকে সম্পূৰ্ণৰূপে আমাৰ যি উপসংগতিৰ যি সংজ্ঞা উপসংগতিৰ যি ধাৰণা সেই ধাৰণা আমি ব্যৱহাৰ কৰিলো এতিয়া ওপৰত ব্যৱহাৰ কৰা এক্সাম্পলটো আৰু এই এক্সাম্পলটোৰ মাজত দুটা পাৰ্থক্য আছে ভালদৰে পাৰ্থক্যটো বুজিবলৈ চেষ্টা কৰা মই তোমালোকৰ বাবে দুটা পৃথক পৃথকে 1 আৰু 2 কৰি লিখি দিছো তোমালোকে ভালদৰে চাবলৈ চেষ্টা কৰা যে এই পি নামৰ যিটো সংগতি আছিল তাত থকা আটাইবোৰ মৌল কিউত আছিল সঁচা কিন্তু কিউ নামৰ সংগতিটোত এনেকুৱা দুটা মৌল উপলব্ধ হৈছিল 4 আৰু 5 মই তোমালোকৰ বাবে এই এৰৰ দ্বাৰা তোমালোকক এক্সট্ৰা কৰি দেখাইছো তোমালোকে দেখিছা যে এই 4 আৰু 5 নম্বৰ দুটা মৌলৰ কথা মই দেখিছো যি দুটা মৌল y আছে কিন্তু সেই মৌল দুটা কোড নাই আমাৰ বাবে মানে আমাৰ কিউত আছে কিন্তু আমাৰ বাবে পিত কিন্তু দেখা পোৱা নাই অৰ্থাৎ দেখা পোৱা গৈছে যে কিউত পিত কৈ বেছি মৌল আছে কিন্তু আমাৰ এই x আৰু y নামৰ সংগতি দুটাৰ ক্ষেত্ৰত যদি আমি অবজাৰ্ভ কৰো তেতিয়ালে দেখিছো যে x ত যিমানবোৰ মৌল আছিল সেই আটাইবোৰ মৌল y ত আছে সঁচা অৰ্থাৎ x সাবসেট টু x is a subset of y হেখিলৈকে কথাটো সঁচা কিন্তু দেখিছো যে y এই x ত থকা এলিমেন্ট কেইটাৰ বাদেও আমি বেলেগ কোনো ধৰণৰ এলিমেন্ট দেখা পোৱা নাই অৰ্থাৎ x ৰ আটাইবোৰ এলিমেন্ট y ত আছে কিন্তু y ত বেলেগ এলিমেন্ট এটাও দেখা পোৱা নাই এইখিনিৰ পৰা আৰম্ভ হয় আমাৰ এই সাবসেটৰ যিটো সংজ্ঞা তাৰ পৰা আতৰি আহি পেলাই আমি অন্য এটা ডেফিনিশন পাও প্ৰপাৰ সাবসেট যাক আমি কও প্ৰকৃত উপসংগতি এই প্ৰকৃত উপসংগতিৰ সংজ্ঞাটো তোমালোকে এতিয়া বুজিবলৈ চেষ্টা কৰা মই তোমালোকক ম্যাথমেটিক্যালি লিখি দিবলৈ চেষ্টা কৰিছো ফাৰ্স্ট অফ অল যিকোনো দুটা সংগতি a আৰু b ৰ ক্ষেত্ৰত for two set a and b দুটা a আৰু b নামৰ সংগতিৰ ক্ষেত্ৰত ভালদৰে চোৱা নাম্বাৰ 1 এক নম্বৰ কথাটো কৈছো যে ফাৰ্স্ট অফ অল কি হ'ব লাগিব প্ৰকৃত উপসংগতি হবৰ বাবে বা প্ৰকৃত সংগতি উপৰ বাবে আমাৰ বাবে কি দেখিব লাগিব যে a is a subset of b হ'ব লাগিব a subset to b হ'ব লাগিব এখিনলৈকে কোনো প্ৰবলেম নাই আগৰ ডেফিনিশন মতে আমি আহি আছো ইয়াতে খালি 2 নম্বৰ এটা কথা কন্ডিশন আমি স্ট্ৰিক্টলি বুজিব লাগিব যে there exists and y belongs to b ভালদৰে চোৱা যে a is a subset of b সঁচা a আটাইবোৰ মৌল b ত আছে সঁচা কিন্তু তাৰ বাদে মই কৈছো যে y নামৰ এটা মৌল b ত উপলব্ধ হৈছে b নামৰ সংগতিটো অৰ্থাৎ ডাঙৰ সংগতিটোত এটা y নামৰ মৌল উপলব্ধ হৈছে বাট কিন্তু আমি ক'ব পাৰো এই y নামৰ মৌলটো a ত উপলব্ধ নহয় কথাটো ক্লিয়াৰ কৰা যে a is a subset of b অৰ্থাৎ a আটাইবোৰ মৌল b ত উপলব্ধ হয় কিন্তু b এক নথকা এলিমেন্ট এটা দেখিছো যাৰ নাম আমি কৈছো at least element বুলি কৈছো at least element যাৰ বাদে y বাদে আৰু বেলেগ এলিমেন্ট দেখিব পাৰে তথাপি মই এটা স্ট্যান্ডাৰ্ড ফৰ্মত এটা কথা কৈছো যে b there exists an element y belongs to b y নামৰ এটা মৌল b ত উপলব্ধ হৈছে এই y নামৰ মৌলটো কিন্তু a ত উপলব্ধ হ'ব নোৱাৰিব অৰ্থাৎ a নামৰ সংগতিটোত কৈ b নামৰ সংগতিটোত এটা হলেও বেছি এলিমেন্ট যদি থাকে তেতিয়াহলে আমি কি বুলি ক'ব পাৰিম আমি ক'ব পাৰিম a is a proper subset of
বি এ বিৰ এটা প্ৰকৃত উপসংগতি বুলি কোৱা হ'ব এই দুটা হৈছে আমাৰ মূল ধাৰণা সাবসেট আৰু সুপাৰসেটৰ ধাৰণাটো বুজিবৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হোৱা যেটো দেখা যায় গতিকে এই ভিডিঅটোৰ দ্বাৰা তোমালোকৰ মাজলৈ আজি এই সাবসেট আৰু সুপাৰসেটৰ যেটো তোমালোকৰ কনফিউজন আছিলে সেই কনফিউজন মাৰ যাব বুলি আশা ৰাখিলো গতিকে আজিলৈ ইমানেই ধন্যবাদ